জাপি শিল্পীসকলকো আমি শিল্পী পেঞ্চন অন্তত বছৰত এজনকৈ দিব পাৰি নেকি? আজি অসমীয়া সংস্কৃতি পৰম্পৰা আৰু স্বকীয়তাৰ এক অনন্য প্ৰতীক অসমীয়া জাপিৰ সংৰক্ষণ আৰু জাপি শিল্পীসকলৰ জীৱন আৰু জীৱিকাৰ উন্নীতকৰণ সম্পৰ্কত সদনত আলোচনা হয়। গণতন্ত্ৰৰ সৰ্বোচ্চ মন্দিৰ অসম বিধানসভাৰ সদন কক্ষত জাপিক স্থান দিয়া এই পদক্ষেপক বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰশংসা কৰে। লগতে জাপি শিল্পীসকলৰ জীৱন আৰু জীৱিকা উন্নীতকৰণ সম্পৰ্কে তেওঁৰ বক্তব্য আগবঢ়ায়। অধ্যক্ষ মহোদয়, অসমীয়া জাতীয় সংস্কৃতিৰ অনন্য প্ৰতীক জাপিক বিধানসভাৰ সদন কক্ষত স্থান দি মাননীয় অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই অসমীয়া ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰা আমি দেখা পাইছোঁ। এই পদক্ষেপ কেৱল সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থাই নহয়, বৰঞ্চ অসমীয়াৰ গৌৰৱময় ঐতিহ্যক গণতন্ত্ৰৰ সৰ্বোচ্চ মন্দিৰত আমাৰ সদনত মন্দিৰত সন্মানজনক স্থান দিয়াৰ ঐতিহাসিক পদক্ষেপ। এই দূৰদৰ্শী প্ৰশংসনীয় পদক্ষেপৰ কাৰণে মই ৰঞ্জিত কুমাৰ দাসক মোৰ হৃদয়ৰ পৰা অভিনন্দন জনালোঁ। মাননীয় মন্ত্ৰী শ্ৰী বিমল বৰায়ো অসম বিধানসভাৰ সদন কক্ষত জাপিক স্থান দিয়া এই পদক্ষেপটোৰ শলাগ লয় আৰু অসমীয়া সংস্কৃতি পৰম্পৰা আৰু স্বকীয়তাৰ এক অনন্য প্ৰতীক অসমীয়া জাপিৰ সংৰক্ষণ আৰু জাপি শিল্পীসকলৰ জীৱন আৰু জীৱিকাৰ উন্নীতকৰণ সম্পৰ্কত বক্তব্য আগবঢ়ায়। ঐতিহ্য সেই হস্তশিল্প আৰু ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয়ৰ এক অনন্য প্ৰতীক। আমাৰ এই পবিত্ৰ সদনতো এটা সুন্দৰ জাপি স্থাপনেৰে আমাৰ এই পবিত্ৰ সদনৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ কাৰণে মাননীয় অধ্যক্ষ ডাঙৰীয়াই আপুনি উদ্যোগ গ্ৰহণ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ এই জাপিয়ে 2024 চনৰ 30 মাৰ্চত ভাৰত চৰকাৰৰ ভৌগোলিক যি সূচক জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন পাবলৈ সক্ষম হৈছে, তাৰ ফলত এই শিল্পটোৰ লগত জড়িত বহু উৎপাদকৰ জীৱিকাক ই পৰোক্ষভাৱে সমৰ্থন জনাইছে আৰু জাপিক অন্যতম অসমৰ হস্তশিল্প হিচাপে গঢ়ি তুলিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাসে জাপি শিল্পীসকলক শিল্পী পেঞ্চন দিয়াৰ পৰামৰ্শ আগবঢ়ায়।